অযোধ্যাৰ ৰাম মন্দিৰত ৰামলালাৰ মূৰ্তিৰ প্ৰাণ প্ৰতিষ্ঠাৰ পবিত্ৰ দিনটোতে ইতিহাস প্ৰসিদ্ধ পুৰণি গুদামত জ্বলিল জ্ঞানৰ বন্তি। বৌদ্ধিক বিকাশৰ জয়যাত্ৰাৰ স্বাৰ্থত পুৰণি গুদাম বৰুৱাচুক গাঁৱৰ ৰাইজে জ্বলালে জ্ঞানৰ বন্তি। বিশ্ব সনাতনী মহাসংঘ আৰু স্ৰষ্টাৰ উদ্যোগত জাতি ধৰ্ম বৰ্ণ ভাষা সকলোৰে জ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে স্থাপন কৰিবলৈ লোৱা পথ পুথিভঁৰালৰ শুভাৰম্ভ কৰি ৰাইজৰ হৈ বন্তি প্ৰজ্বলন কৰে বিশিষ্ট সমাজকৰ্মী ক্ৰমে প্ৰফুল্ল শইকীয়া, জয়ন্ত কুমাৰ শৰ্মা আৰু পুৰণি গুদাম প্ৰেছ ক্লাবৰ সভাপতি তপন কটকীয়ে। পুৰণি গুদামৰ মৃৎশিল্পী পাৰ্থপ্ৰতিম বৰুৱাৰ পৰিকল্পিত পথ পুথিভঁৰালত দূৰ দূৰণিৰ যাত্ৰীসকলে খন্তেক জিৰাই গ্ৰন্থ অধ্যয়নৰ সোৱাদ পৰিগ্ৰহণ কৰিব পৰাৰ লগতে মাটিৰ পিয়লাত চাহ আৰু থলুৱা ব্যঞ্জনৰ জুতি ল'ব পাৰিব। সাতত্ৰিশ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে স্থাপন কৰিবলৈ লোৱা পথ পুথিভঁৰালৰ চৌপাশে পুৰণি গুদামৰ সুসন্তান তথা অসমৰ ভাষা কৃষ্টি সাহিত্য সংস্কৃতি ক্ষেত্ৰৰ স্বনামধন্য ব্যক্তিসকলৰ মূৰ্তি নিৰ্মাণ কৰি নৱপ্ৰজন্মৰ মাজত চিনাকি কৰাই দিয়াৰো সংকল্প গ্ৰহণ কৰিছে শিল্পীগৰাকীয়ে। লগতে সন্ধিয়া 6 বজাত 111 গছি বন্তিৰে উক্ত স্থানত আলোকযাত্ৰাৰে আলোকিত কৰা হয়। মই ইয়াকে ক'ব বিচাৰিছোঁ, আজি ৰাম মন্দিৰ প্ৰতিষ্ঠা দিৱসৰ দিনাখনেই আমি আমাৰ ইয়াত এটা সাংঘাতিক ধৰণৰ কাম কৰিবলৈ ওলাইছে আমাৰ ডেকাসকলে। এটা পথ পুথিভঁৰাল আৰু পুৰণি গুদামৰ কলা সংস্কৃতি শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা বৰঙণি যিসকলে বৰঙণি যোগাইছিলে তেখেতসকলৰ প্ৰতিমূৰ্তি ইয়াত স্থাপন কৰিব আৰু এটি পথ পুথিভঁৰাল হ'ব। পাৰ্থপ্ৰতিম বৰুৱা এটা ব্যতিক্ৰমী প্ৰয়াস। বিশ্ব সনাতনী মহাসংঘ আৰু স্ৰষ্টাৰ উদ্যোগত শিল্পী পাৰ্থপ্ৰতিম বৰুৱাই এটা ব্যতিক্ৰমী অনুষ্ঠান কৰিবলৈ ওলাইছে, পথ পুথিভঁৰাল। আমি ভাবোঁ পৰিণামত এই এটা ভৱিষ্যত দিনত কাৰণে এটা ভাল যোগাত্মক দিশ হ'ব আৰু আমি ইয়াৰ আজি শুভাৰম্ভত অনুষ্ঠিত থাকিবলৈ পাই গৌৰৱান্বিত অনুভৱ কৰিছোঁ আৰু তেখেতসকলক এই অনুষ্ঠানটো সুন্দৰভাৱে হ'বৰ কাৰণে ভগৱানৰ ওচৰত আশীৰ্বাদ কৰিছোঁ। আজি 500 বছৰৰ বিৰতিৰ মূৰত আজি সকলো সনাতনীৰ এক গৌৰৱ উজ্জ্বল মুহূৰ্ত। ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেইখনতে আমি পুৰণি গুদামবাসী ৰাইজে সন্মিলিতভাৱে এটি পথ পুথিভঁৰালৰ বাবে আমি এগছি বন্তি জ্বলাই এই কাম শুভাৰম্ভ কৰিছোঁ। আৰু যি আমাৰ ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা হৈছে সেই প্ৰাণ প্ৰতিষ্ঠাৰ সেইখনতে আমি সকলোৱে এই যাত্ৰা আৰম্ভ কৰিছোঁ। এগছি জ্ঞানৰ বন্তি জ্বলাইছোঁ আৰু সকলো ৰাইজৰ সহযোগত বিশ্ব সনাতনী মহাসংঘ আৰু স্ৰষ্টাৰ উদ্যোগত আৰু সকলো ৰাইজৰ সহযোগত এই কাম আমি কৰিবলৈ আগবাঢ়িছোঁ। আপুনি আপোনাৰ নামটো? মোৰ নাম পাৰ্থপ্ৰতিম বৰুৱা, মই এজন শিল্পকৰ্মী হয় পুৰণি গুদামৰ। আজি বিশ্ববাসীৰ বাবে এক ঐতিহাসিক দিন আৰু এই ঐতিহাসিক দিনৰ সাক্ষী হ'বলৈ পাই আমি নিজকে ধন্য মানিছোঁ। ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ সেই মুহূৰ্ততে আমি এগছি বন্তি জ্বলাই আমি জ্ঞানৰ যাত্ৰা আৰম্ভ কৰিছোঁ এই পুৰণি গুদামবাসী ৰাইজে। আৰু আশা কৰিছোঁ আমাক সকলোৱে সহযোগ কৰিব। আমি আজিৰ এই শুভ দিনত এগছি জ্ঞানৰ বন্তি জ্বলাই এটি পথ পুথিভঁৰালৰ শুভযাত্ৰা আমি আৰম্ভ কৰিছোঁ। লগতে পুৰণি গুদামত থকা যিসকল বিশেষ ব্যক্তি, সেইসকল বৰেণ্য ব্যক্তি এক মূৰ্তি নিৰ্মাণ কৰাৰ এক প্ৰয়াস কৰিছোঁ। আজিৰ পৰা সেই যাত্ৰা আৰম্ভ হৈ গৈছে আৰু সকলো সাংবাদিক, সংবাদ মাধ্যমকে আদি কৰি সকলোৱে আমাক সহযোগিতা কৰিছে আৰু সকলোলৈকে মই কৃতজ্ঞতা জনাইছোঁ। লগতে ৰাইজক ধন্যবাদ জনাইছোঁ। বিশ্ব সনাতনী মহাসংঘৰ উদ্যোগত আৰু স্ৰষ্টাৰ উদ্যোগত হোৱা এই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ পাই নিজকে ধন্য মানিছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।